নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে আমাৰ এই বিশেষ অনুষ্ঠান আজিৰ অতিথিলৈ আমি আমাৰ এই অনুষ্ঠানলৈ প্ৰত্যেক দিনা একগৰাকী বিশেষ ব্যক্তিক আমন্ত্ৰণ জনাই আনো তেখেতসকলৰ যি জীৱন সেই জীৱনটোৰ বিষয়ে আমি কথা পাতিবলৈ চেষ্টা কৰোঁ যিসকল ব্যক্তিয়ে তেখেতসকলৰ সৃষ্টি কৰ্মৰ দ্বাৰা জীৱনৰ প্ৰতিটো মুহূৰ্ত তেওঁলোকে উদযাপন কৰে সেই সকল ব্যক্তিৰ জীৱনৰ সম্পৰ্কত জানিবলৈ আমাৰ সকলোৰে উৎসুকতা থাকে আজি তেনে এজন ব্যক্তিক আমি আমন্ত্ৰণ জনাই আনিছোঁ এজন বিশিষ্ট চিত্ৰশিল্পী আৰু তেখেত হৈছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ শ্ৰীযুত দেৱানন্দ উলুপ ডাঙৰীয়া মহাশয় স্বাগতম জনাইছোঁ আজি যিজন শিল্পীক আমাৰ মাজলৈ আমন্ত্ৰণ জনাই আনিছোঁ আপোনালোকৰ লগত আমি একেলগে বহি তেখেতৰ লগত বাৰ্তালাপ কৰিবলৈ আমন্ত্ৰণ জনাই আনিছোঁ সেইজন ব্যক্তিৰ জীৱনটো কিন্তু বিচিত্ৰ হয়তো তেখেতে নজনাকৈ ৰং তুলিকাৰ লগত খেলিছিল শৈশৱতে খুব সুন্দৰ আছিল তেখেতৰ দিনবিলাক এই সুন্দৰ দিনবিলাকৰ মাজেৰে কিন্তু তেখেতৰ জীৱনতো সংগ্ৰাম আছে সংগ্ৰাম সুন্দৰ কষ্ট চেষ্টা এই বিভিন্ন ধৰণৰ শব্দৰে তেখেতৰ জীৱনটোত তেখেতে আগবাঢ়িছে তেখেতৰ জীৱনত হয়তো ৰং তুলিকাৰে তেখেতে জীৱনৰ প্ৰতিটো মুহূৰ্ত আঁকি যাবলৈ চেষ্টা কৰিছে মহাশয় আপোনাৰ কথা কিছু ক'লোঁ আজি আপোনাৰ বিষয়ে জানিম আমি জানো শ্ৰীযুত দেৱানন্দ উলুপ ডাঙৰীয়া এজন নীৰৱ কৰ্মী তেখেতে কেৱল ছবি আঁকে ৰং তুলিকাৰ মাজেৰে জীৱনটো উদযাপন কৰি ভাল পায় আৰু আজি যিজন দেৱানন্দ উলুপক আমি গুৱাহাটী দূৰদৰ্শনৰ মজিয়াত দেখা পাইছোঁ সেইজন ব্যক্তিয়ে কিন্তু আজিৰ অৱস্থানলৈ আহিবলৈ জীৱনত বহু কষ্ট কৰিছে ত্যাগ কৰিছে আজি সেই গোটেইখিনি কথা আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম মহাশয় প্ৰথমে আমি আপোনাৰ শৈশৱৰ পৰা আৰম্ভ কৰোঁ হয় কওক হয় আপোনাৰ ঘৰ আছিল মাৰ্ঘেৰিটা হয় মাৰ্ঘেৰিটা বুলি ক'লে আমি জানো বিভিন্ন ৰং বিৰঙৰ এখন পৃথিৱী সেই শৈশৱৰ পৃথিৱীখন এতিয়া মনত পেলালে আপোনাৰ কেনেকুৱা লাগে আচলতে মাৰ্ঘেৰিটা মোৰ খুব প্ৰিয় ঠাই মাৰ্ঘেৰিটা যিহেতু মোৰ জন্মভূমি আৰু মাৰ্ঘেৰিটাৰ বতাহ পানী মানুহ আৰু এইবিলাক গোটেইখিনি লৈয়ে মোৰ জীৱনটো হয়তো উৰ্বৰা কিন্তু অভাৱ অনাটনৰ মাজত থাকিলেও মই কেতিয়াও যে তাৰ মানুহখিনিৰ যিটো আন্তৰিকতা আপুনি মাৰ্ঘেৰিটা এৰিয়াত মানুহবিলাকৰ আন্তৰিকতা দেখিব তাত কিন্তু বিভিন্ন জনগোষ্ঠী আছে বহুতকেইটা জনগোষ্ঠী লগ লাগি আমি তাতে বাস কৰি আছোঁ গতিকে মাৰ্ঘেৰিটাখন মোৰ প্ৰিয় ঠাই এতিয়া যিহেতু মই গুৱাহাটীত বাস কৰিছোঁ গুৱাহাটীখনো মোৰ প্ৰিয় ঠাই কিন্তু মাৰ্ঘেৰিটা মোৰ জন্মভূমি আৰু এই গুৱাহাটীখন হৈছে মোৰ পিতৃভূমি আৰু কৰ্মভূমি হয় হয় মহাশয় আপুনি চিংফৌ হয় নহয় দেৱানন্দ উলুপ নামটো শুনিলে বহু কথা মনলৈ আহে আৰু বিশেষকৈ চিংফৌসকল অসমৰ সমাজ জীৱনত অসমৰ অৰ্থনীতিত অসমৰ সাংস্কৃতিক জীৱনটোত চিংফৌসকলৰ এক বিশেষ অৱদান আছে এতিয়াও চিংফৌ ডেকা গাভৰুসকলক যেতিয়া দেখা পাওঁ আমাৰ মন ভৰি পৰে চিংফৌ গাভৰুসকলৰ সেই যিখন কৰ্মৰ পৃথিৱী তেওঁলোকে বস্ত্ৰশিল্পত ইমান সুন্দৰকৈ কাম কৰিছে তেওঁলোকে কৃষি কৰ্মত ইমান পাৰ্গত তেওঁলোকৰ জীৱনশৈলীয়ে কিছু সুকীয়া এগৰাকী চিংফৌ যুৱক হিচাপে আপোনাৰ যি জনগোষ্ঠী আপোনাৰ সেই জন্ম ঠাইখন সেই ব্যক্তিসকল আপোনাৰ উপৰি পুৰুষৰ কথাখিনিলৈ আপুনি কিমান দূৰ গৌৰৱান্বিত প্ৰথম কথা হ'ল কি অতীজত চিংফৌসকল আপুনি জানেই চাহৰ লগত জড়িত যিহেতু চিংফৌসকল অসমৰ প্ৰথম চাহ খেতিয়ক আৰু প্ৰথম চাহ উদ্ভাৱন কৰিছিলে বিচা ৰজা চিংফৌ ৰজাই আৰু প্ৰথমজন অসমীয়া চাহ খেতিয়ক আছে নিংৰুলা চিংফৌ নিংৰুলা চিংফৌ প্ৰথম অসমীয়া চাহ খেতিয়ক গতিকে আৰু আপোনাৰ ব্ৰিটিছৰ লগত যিখিনি সংগ্ৰাম হৈছিলে সেই কিন্তু আমি হয়তো বুৰঞ্জীত পাইছোঁৱেই গতিকে এজন চিংফৌ হেৰি হিচাপে মই গৌৰৱ কৰোঁ কিন্তু কথা হ'ল কি অতীতটো অতীত বৰ্তমান আমি কি কৰি আছোঁ বৰ্তমানটোৱে আমি অতীতক সোঁৱৰি থাকিলেও নহ'ব কিন্তু মনত থাকিব লাগিব কিন্তু বৰ্তমান আমি হয়তো সংগ্ৰাম কৰিবই লাগিব হয় আপোনাৰ যি অতীত যি শৈশৱ খুব সোণোৱালী আছিল নহয় আপোনালোকৰ যিখন গাঁও সেই গাঁওখনৰ নাম উলুপ গাঁও আৰু এই গাঁওখনৰ নামটো আপোনাৰ আজু ককাৰ নামেৰে হৈছে আচলতে মোৰ গাঁওখন মোৰ আজু ককাই প্ৰতিষ্ঠা কৰা অকল মোৰ গাঁওখনে নহয় সেই এৰিয়াত সেই ঠাইত যিবিলাক চিংফৌ গাঁও আছে সেইবিলাক যিখন গাঁৱত যিটো পৰিয়াল আছে তেওঁলোকৰ নামকৰণ নহয় কিন্তু দুই এটা বাদ হয় দুই এটা গাঁও হয়
তাৰ প্ৰাকৃতিক পৰিৱেশ বা তাৰ নেচাৰ এইবিলাক লৈ পেলাই গাঁওবিলাকৰ হেৰি হয় হয় সাপোজ আপোনাৰ কেটেৰং বুলি এখন গাঁও আছে সেই গাঁওখন হৈছে কেটে মানে সিংহ ভাষাত ইটা টং মানে গাঁথনি গতিকে সেই গাঁওখনৰ নাম কেটেটং তেনেকৈও হয় 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 আপুনি প্ৰথম কেতিয়া হাতত ৰং তুলিকা লৈছিল মনত পৰেনে বাৰু মই আচলতে সৰু থাকোঁতে আমাৰ সেই এৰিয়াত আপুনি চিন্তা কৰক ৪৫ বছৰ আগতে আমাৰ সেইবিলাক ঠাই কেনেকুৱা আছিলে গতিকে সেই ঠাইত মোৰ ঠাইত এটা কাগজ কলম বা পেঞ্চিল এটা পোৱাটো বহুত দূৰৰ কথা কিন্তু মই কৰিছিলোঁ কি মানে কি ঘৰৰ যিটো আঙঠা এঙাৰ বুলি কয় এঙাৰেৰে মই চোতালত আঁকিছিলোঁ কিন্তু যিহেতু সিংহভাগৰ ঘৰবিলাক চাংঘৰ হয় আমাৰ মাটিৰ ঘৰ হ'লে বেৰত আঁকিব পাৰিলে কিন্তু মই চোতালত আঁকিছিলোঁ হয় হয় তাৰ পাছত লাহে লাহে আপুনি নজনাকৈ তাৰপিছত মই অৱশ্যে মানে কি তেনেকৈ আঁকি আছোঁ পিছত আৰু অকণমান কাগজৰো কৰিব ধৰিলোঁ এনেকৈ আঁকি সৰুৰ পৰা মই আঁকি আছোঁ হয় মহাশয় এতিয়া আপুনি যি স্থানত অৱস্থিতি আপোনাৰ অতি সন্মানজনক এখন আসনত আপুনি বহি আছে আমি সেই সম্পৰ্কত কথা পাতিম কিন্তু সৰুতে শৈশৱতে প্ৰত্যেকজন ছাত্ৰ প্ৰত্যেকজন ল'ৰা ছোৱালী সপোন দেখে সপোন থাকে আপোনাৰ জীৱনৰ সেই বিশেষ সপোন কি আছিল এই জনা নজনা বয়সত মই সৰুতে মানে কি সপোন চিত্ৰশিল্পীৰ কথাটো মই তো আছেই মনত কিন্তু মই নাজানো নিজকে অভিনেতা হ'ম বুলি ভাবিছিলোঁ অভিনেতা হ'ম বুলি ভাবিছিলোঁ আৰু আইনাত চাই চাই নিজে কথা পাতিছিলোঁ আৰু নিজকে ফিল্ম এক্টৰ চিন্তা কৰিছিলোঁ কিন্তু তাৰপিছত অভিনয় কৰাটো মোৰ হেৰিত নাই গতিকে আগবাঢ়ি গ'লো হিন্দী কথা ছবি এজন বিশিষ্ট অভিনেতাৰ লগতো আপোনাৰ নামটো মিলে মহাশয় আপোনাৰ জীৱনত যেনেকৈ হাঁহি আছে তেনেকৈ আপোনাৰ জীৱনত হয়তো কোনোবা এটা সময়ত দুখ আছে যেনেকৈ আপুনি এখন প্ৰকৃতিৰ বিশাল আকাশৰ তলত প্ৰকৃতি অফুৰন্ত ভঁৰালৰ মাজত আপুনি যেনেকৈ আপোনাৰ শৈশৱ পাৰ কৰিছে তাৰ পাছতো হয়তো কিছু যন্ত্ৰণাও আপোনাৰ জীৱনত আছে সেই যে আপুনি মাৰ্ঘেৰিটাৰ পৰা গুৱাহাটীলৈ গুচি আহিল একো কথা চিন্তা নকৰাকৈ সেই যাত্ৰাটোৰ কথা মনত পৰিলে এতিয়াও চাগে আপুনি শিহৰিত হয় প্ৰথমতে কিয় ভাবিছিল যে আপুনি মাৰ্ঘেৰিটা এৰিব তাৰ পাছত কেনেকৈ আহিলে চাওক মোৰ ঘৰত মানে কি 4জনী ভণ্টি আৰু ভাইটি মা দেউতা গতিকে অভাৱ অনটনৰ মাজত আছিলোঁ আমি গতিকে মই যিহেতু এটা সুন্দৰ মানে কি জীৱন এটা পাবৰ কাৰণে মই তেনেকৈ মানে কি 1979 চন অসম আন্দোলনৰ সময় সেইটো সময়ত মই মানে কি গুচি আহিছিলোঁ আৰু গুচি আহিছিলোঁ কেনেকৈ আহিছিলোঁ কোনো নিৰ্দিষ্ট মোৰ হেৰি নাছিলে মুঠতে ঘৰৰ যিটো আৰ্থিক অৱস্থা সেইটো ভাল কৰিব লাগে আৰু তেতিয়া মই ক্লাছ 8 তেনেকৈ মই গুচি আহিছিলোঁ মানুহ এজনৰ সৈতে যোৰহাটলৈ আৰু যোৰহাটত মই ইঘৰ মানুহ তাত কাম কৰিলোঁ কাম কৰোঁতে সৌভাগ্যক্ৰমে এদিন গৈ পালোঁ এঘৰৰ সম্ভ্ৰান্ত পৰিয়াল যেতিয়া যোৰহাটৰ নেহেৰু পাৰ্ক তো নেহেৰু পাৰ্কত গৈ পালোঁ আৰু সম্ভ্ৰান্ত মানুহঘৰক কৈ যে মোক ৰাখক মোক কাম দিয়ক তো মানুহঘৰে দেখিলে যে সৰু ল'ৰা এটা আহিছে ক'ৰ পৰা সি অসমীয়া ভালকৈ মানে শুদ্ধকৈ ক'ব নোৱাৰে গতিকে তেওঁলোকে মোক আশ্ৰয় দিলে আশ্ৰয় দিয়াৰ পিছত মই থাকিলোঁ তেওঁলোকৰ ইটো সিটো কাম কৰি দিলোঁ আৰু এদিন মই ড্ৰয়িং কৰি থাকোঁতে বাইদেউজনী দেখা পালে বাইদেৱে ক'লে যে তোৰ দেখোন ড্ৰয়িং বহুত ভাল তই দেখোন এদিন ডাঙৰ আৰ্টিষ্ট হ'বি আৰু বাইদেউজনীৰ নাম আছিলে হেৰি শকুন্তলা দেৱী তেওঁ আছিলে হেৰি বাহানা কলেজৰ প্ৰবক্তা আছিলে তেওঁ এদিন কৰিলে কি চিঠি এখন লিখি পেলাই ক'লে কি তই এই যোৰহাট ট্ৰেন্সপৰ্ট ষ্টেচনৰ ওচৰৰ স্কুলখন আছে তাত দি থৈ আহিবি আৰু মই গৈ পেলাই দি থৈ আহিলোঁ চিঠিখন তাৰপিছত যিজন মানুহক দিলোঁ তেওঁ ক'লে তুমি ৰবিবাৰে আহিবা ক্লাছ কৰিবা আৰু যিজন মানুহক দিলোঁ তেওঁ হৈছে প্ৰখ্যাত শিল্পী মাধৱ বৈশ্য তাৰপিছত আৰু মই যি ঘৰত আছিলোঁ নহয় সেই ঘৰ আছিলে প্ৰখ্যাত অৰ্থনীতিবিদ জয়ন্ত মাধৱ শৰ্মাৰ ঘৰ তাৰপিছত আৰু যিজনে বাইদেউ তেখেতক মই বন বাইদেউ লৈ দিছিলোঁ বন বাইদেউ আৰু তেখেত আছিলে আমাৰ শৰ্মা ছাৰৰ ভনীয়েক
তেনেকৈ মই যোৰহাট আহি পালোঁ হয় হয় তাৰপিছত যোৰহাটৰ পৰা আকৌ আপোনাৰ গুৱাহাটীলৈ যাত্ৰা ইতিমধ্যে আপুনি তাৰপিছত আৰু মই ক্লাছ কৰিলোঁ ছমাহ ছবি শিকা আৰম্ভ হৈ গ'ল তাৰপিছত অস্থিৰ আছিলোঁ তাৰপিছত বাইদেউক গৈ পেলাই এদিন ক'লোঁ বাইদেউ মই আৰু নাথাকোঁ বাইদেউ ক'লোঁ ক'ত যাবি তই কৈছে মই ক'লোঁ যে বাইদেউ যাম আৰু ক'ৰবাত ক'লে নহয় এনেকৈ যাব নোৱাৰোঁ তাৰপিছত বাইদেৱে আকৌ তেওঁৰ ককায়েক এজন আছে দীপ ডক্টৰ দীপ তেওঁ ডক্টৰ হয় তেওঁ আলোচনা কৰি গুৱাহাটীৰ এখন কিতাপৰ দোকানত মোক সোমাই দিলে আৰু কিতাপৰ দোকানত মই সোমাই মানে কি তাতে আকৌ গোটেইবিলাক কাম কৰিব লাগে ঘৰৰ কাম ঘৰ সাৰা ঘৰ মোচা ঝাৰু মাৰা কাপোৰ ধোৱা বিভিন্ন কাম আৰু কিন্তু কিতাপৰ দোকানখন মই এটা থাকি ভাল লাগিল কি তাত মই বহুত কিতাপ পালোঁ বহুত প্ৰখ্যাত শিল্পীৰ কিতাপ ভেন গগ ৰেমব্ৰেন পিকাচো এনেকৈ কিতাপবিলাক পালোঁ মোৰ খুব ভাল লাগিল আপুনি বিচৰা বস্তু পালোঁ তাৰপিছত সেইখন স্কুলত আকৌ সেইখন দোকানত আকৌ গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ সদস্যসকল আহি পেলাই ৰং কিনে মই চিনাকি হ'লোঁ মই ক'লোঁ যে মই আৰ্টিষ্ট গিল্ডত জইন কৰিব পাৰিম নেকি তেওঁলোকে ক'লে পাৰিবা তুমি আহিবা এদিন তাত গ'লোঁ এডমিশ্যন ল'লোঁ আৰ্টিষ্ট গিল্ডলৈ আপুনি আহিলে আৰু আৰ্টিষ্ট গিল্ডত এডমিশ্যন ল'লোঁ তেতিয়াৰ পৰা মই আৰ্টিষ্ট গিল্ডৰ লগত জড়িত হৈ আছোঁ হয় আৰ্টিষ্ট গিল্ডৰ লগত আপুনি কিমান বছৰ হ'ল জড়িত হৈ থকা এনেইতো মই মেম্বাৰ হিচাপে লোৱাটো আজি ধৰি লওক 20 বছৰমান হ'ল কিন্তু এনেই ক্লাছত হেৰিৰ পৰা মই জইন আছোঁৱেই আৰ্টিষ্ট গিল্ডত কিন্তু আৰ্টিষ্ট গিল্ডত মই বেছি দিন হেৰি কৰি ক্লাছ কৰিব নোৱাৰিলোঁ 6 মাহ ক্লাছ কৰাৰ পিছত মই ফিজ দিব নোৱাৰা হ'লোঁ আৰু ফিজ দিব নোৱাৰে 6 মাহ ক্লাছ কৰি মই বন্ধ কৰি দিলোঁ তাৰপিছত আৰু আৰ্ট এডুকেশ্যন মোৰ এই 6 মাহতে শেষ আৰু হয় আচলতে আপুনি এজন স্বভাৱজাত শিল্পী কাৰণ প্ৰকৃতিৰ ইমান সুন্দৰ পৰিৱেশৰ মাজত আপোনাৰ সেই শৈশৱ আপুনি পাৰ কৰি আহিছে আৰু সেই শৈশৱ কৈশোৰৰ প্ৰকৃতিয়ে আপোনাৰ মাজত ইমান ৰঙৰ সমাহাৰ ঘটাইছে সেইখিনি আপোনাৰ শিল্পী মনটোক আৰু সুন্দৰ কৰি দিছে এই যে আপুনি মাৰ্ঘেৰিটাৰ পৰা আহি যোৰহাটৰ পৰা আহি গুৱাহাটী পাণবজাৰৰ পৰা আকৌ আৰ্টিষ্ট গিল্ড আপুনি ষ্টেপ বাই ষ্টেপ আপুনি আগবাঢ়ি গৈ আছে এই তেতিয়ালৈকে আপোনাৰ জীৱনৰ নিজৰ বিষয়ে আপুনি কিমান দূৰ দৃঢ় হৈছিল যে আপুনি পাৰিব কাৰণ আপোনাৰ এই যাত্ৰাটোত আপুনি সম্পূৰ্ণ অকলশৰীয়া আছিল মই ইয়াত এটা কথা ক'ব লাগিব যেতিয়া মই মোৰ কিছুমান ব্যক্তিৰ সংস্পৰ্শত অহাৰ কাৰণে হয়তো মোৰ আত্মবিশ্বাস বেছি বাঢ়িলে এতিয়া মই সেই দোকানখন মই যেতিয়া কাম কৰি আছিলোঁ মই আৰ্টিষ্ট গিল্ডৰ ক্লাছ এৰিলোঁ 2 বছৰমান 3 বছৰ পিছত মই দোকানৰ কাম এৰি দিলোঁ এৰাৰ পিছত মই প্ৰান্তিকত জইন কৰিলোঁ প্ৰান্তিকত লেআউট আৰ্টিষ্ট লাগে শ্ৰদ্ধাৰ প্ৰদীপ বৰুৱা ছাৰৰ লগত মই প্ৰদীপ বৰুৱা ছাৰৰ লগত কথা পাতিলোঁ প্ৰদীপ বৰুৱা ছাৰে মোক হেৰি প্ৰান্তিক আলোচনীখনত চাকৰি দিলে আৰু তাত মই লগ পালোঁ মহান ব্যক্তিসকলক ডক্টৰ মহেশ্বৰ নেওগ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ তেতিয়া হেৰি আছিলে তাৰ সম্পাদক আছিলে আৰু হিৰু দা সমীৰ তাঁতী চলন্ত তাঁতী আৰু বিভিন্ন লেখক শিল্পী সকলোকে লগ পালোঁ আৰু তেওঁলোকক লগ পোৱাৰ পিছত হয়তো মোৰ লাইফৰ টাৰ্গেট মোৰ মানে কি এটা পৰ্যায় মই আৰু আগবাঢ়ি যাবৰ কাৰণে তেওঁলোকৰ পৰা সাহস পালোঁ বিশেষকৈ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ পৰা মই এটা বস্তু শিকিলোঁ সময় কেনেকৈ সদ্ব্যৱহাৰ কৰিব লাগে এই কথাটো মই কিন্তু ভৱেন্দ্ৰনাথ ছাৰৰ পৰা শিকিছোঁ আৰু এইটো বস্তুৱে মোক মানে কি বৰ্তমান জীৱনত যথেষ্ট মোক এই কামটোৱে সহায় কৰিছে বৰ্তমান আপুনি গুৱাহাটী দূৰদৰ্শনত এজন শিল্পী হিচাপে খুব সুন্দৰকৈ আপুনি আপোনাৰ জীৱনটো অতিবাহিত কৰি আছে খুব সুন্দৰভাৱে আপুনি কাম কৰি আহিছে এতিয়া আমি আপোনাৰ ছবিৰ পৃথিৱীখনলৈ আহোঁ প্ৰত্যেকজন ব্যক্তিয়ে একোটা বিশেষ বিষয় লৈ কাম কৰে আমি দেৱানন্দ উলুপ ডাঙৰীয়াৰ যি ছবি সেই ছবিত খুব সুন্দৰ ৰঙৰ ব্যৱহাৰ দেখা পাওঁ খুব সুন্দৰ বিষয়বস্তু আমি দেখা পাওঁ কিন্তু আপোনাৰ যি শিক্ষা সেই শিক্ষা আপুনি সম্পূৰ্ণকৈ ল'ব পৰা নাই চিত্ৰশিল্পৰ শিক্ষা কিন্তু তাৰ মাজতে আপুনি বহুখিনি আয়ত্ত কৰিলে আৰু তাৰ মাজতে আপোনাৰ নিজস্বতাৰে আপুনি এখন খুব বিশেষ স্থানলৈ নিজকে আগবঢ়াই লৈ যাবলৈ সক্ষম হ'ল আমি দেৱানন্দ উলুপ ডাঙৰীয়াৰ ছবিত কি বিশেষত্ব দেখা পাওঁ মোৰ ছবিত বৰ্তমান মই কৰি আছোঁ মাই ভেলি বুলি এটা ছিৰিজ এই ছিৰিজটো হৈছে মূলতঃ সিংহ জনগোষ্ঠীৰ পটভূমিত থকা এই ছবিখিনিত আছে বিষয়বস্তু হিচাপে আছে সিংহসকলৰ জন্ম মৃত্যু প্ৰেম বিবাহ সংস্কৃতি বয়ন শিল্প শস্য উৎপাদন ধৰ্ম বিশ্বাস লোকবিশ্বাস
সাধুকথা এই গোটেইখিনি বস্তু সোমাই আছে আৰু এইটো সিৰিজত মই বৰ্তমানলৈকে প্ৰায় 20খন ছবি মোৰ সম্পূৰ্ণ কৰিছোঁ মই এতিয়া হয় তাৰ মাজেৰে আপুনি সিংফু জীৱনটোক আগবঢ়াই লৈ যাব বিচাৰিছে নহয় জানো হয় মানে কি মোৰ এটা হেৰি আছে কি মোৰ সেই অঞ্চল মাৰ্ঘেৰিটা তাৰ মানুহখিনি তেওঁলোকৰ সেইখিনি ঠাইৰ মানুহখিনিয়ে মানে কি মোৰ ওপৰত বৰ আশাবাদী মোক খুব মানে কি ময়ো ভাল পাওঁ তেওঁলোকে মোক মোৰ ওপৰত মানে কি তেওঁলোকে মোক লৈ মানে কি বহুত আশা কৰে গতিকে মই মোৰ সমাজখনক কিবা এটা দিব পাৰিলে মোৰ ভাল লাগিব মোৰ এতিয়া মোৰ ছবিখিনি যদি সমাজে গ্ৰহণ কৰে মোৰ জনগোষ্ঠীটো মোৰ ৰাজ্যখন বা মোৰ দেশখনৰ কিবা এটা যদি মই দিব পাৰোঁ তেতিয়া মই নিজকে সফল বুলি ভাবিম হয় ইমান বছৰে আপুনি কাম কৰিলে আপুনি আৰ্টিষ্ট গিল্ডৰ লগত জড়িত হৈ আছে এতিয়াও আপুনি আৰ্টিষ্ট গিল্ডত এটা সময় নিজে পঢ়িবলৈ আহিছিলে এতিয়া আপুনি আৰ্টিষ্ট গিল্ডৰ ছাত্ৰ ছাত্ৰীসকলক ছবি আঁকিবলৈ শিকায় এই যে গোটেই যি ধাৰণাটো আপুনি এটা বিশেষ শৈলী ছবিৰো এটা বিশেষ শৈলীলৈ আগবাঢ়ি গৈছে এটা ধাৰণা আপুনি মনত ৰাখিছে ৰঙৰ সমাহাৰ সম্পৰ্কত আপুনি নিজস্ব কিছুমান বৈশিষ্ট্য আপুনি আপোনাৰ কামত প্ৰয়োগ কৰিছে যাৰ কাৰণে দেৱানন্দ উলুপ ডাঙৰীয়া ছবি সদায় বিশেষ হয় কি কেনেকে কিয় কি কৰি কেনেকে কৰিছে আচলতে কি মই এটা কথা কিন্তু মই স্বীকাৰ কৰিব লাগিব যিহেতু এইটো অনুষ্ঠানত দূৰদৰ্শন কেন্দ্ৰত মই চাকৰি কৰোঁ কিন্তু ইয়াৰ মানে কি মোৰ ৰঙৰ ক্ষেত্ৰত এই মোৰ অফিচখনৰ মোৰ ডিপাৰ্টমেণ্টেল বহুত অৰিহণা আছে কাৰণ যি সময়ত মই এটা ৰং কিনিবলৈ মোৰ হাতত পইচা নাছিলে ৰং নাপাইছিলোঁ মই কিনিব নোৱাৰিছিলোঁ যেতিয়া মই এইটো ডিপাৰ্টমেণ্টত জড়িত হ'লোঁ আৰু মইতো মঞ্চৰ লগত জড়িত মই ছেট ডিজাইন বা ছেট পেইণ্ট এইবিলাক চব কৰোঁ আৰু যেতিয়া মোৰ ৰং কিনিব পইচা নাই ইয়াত আহি কিন্তু মই বহুত ৰং পাই গ'লোঁ যিহেতু মই মঞ্চৰ লগত জড়িত আৰু আগতে কিন্তু ৰং আপুনি প্ৰাইমেৰী ৰংহে পাইছিলে এতিয়া কিন্তু আপোনাক যি ৰং লাগে দোকানত গৈ মেচিনে বনাই দিয়ে তেতিয়া কিন্তু বেগুনীয়া ৰংটো পাবৰ কাৰণে 3টামান ৰং মিক্স কৰিব লাগে গোটেইবিলাক মেনুৱেল হৈছিলে আৰু এই যে মই পৰীক্ষা নিৰীক্ষা কৰি পেলাই এটা ডাঙৰ সুযোগ এটা পালোঁ নহয় এইটো হয়তো মই এই ডিপাৰ্টমেণ্টত নাহিলে হয়তো নাপালোহেঁতেন কাৰণ নিজৰ পইচাৰে ইমান ৰং কিনি মই এক্সপেৰিমেণ্ট কৰিব নোৱাৰোঁ ইয়াত কিন্তু মই এভেইলেবল ৰং পালোঁ আৰু এইখিনি ৰঙেৰে মই এক্সপেৰিমেণ্ট কৰিলোঁ আৰু সেইটো কাৰণে বোধহয় আজি ৰঙটো অলপ হয় আপোনাৰ ছবিৰ এটা বিশেষত্ব আছে সকলোৱে কয় বিভিন্নজন ব্যক্তি বিভিন্ন ধৰণে সেই আপোনাৰ বিশেষত্বখিনিক আলোচনা কৰিছে যিটো গতানুগতিক ধাৰাৰ পৰা কিছু বিপৰীত ওচৰতকৈ আপুনি দূৰৰ বস্তুটোক বেছি ডাঙৰকৈ বেছি স্পষ্টকৈ প্ৰকাশ কৰিব বিচাৰে এই চিন্তাটো কেনেকৈ কৰিলে কিয় কৰিলে এইটো আচলতে মই কি মোৰ নিজৰ লাইফতো মই ভাবোঁ আপুনি কোনো বস্তুৱে নিজৰ লুকুৱাই ৰাখিব নালাগে মই মোৰ নিজৰ বস্তু মই একো লুকুৱাব নালাগে চব খুলি দিব লাগে আপুনি বস্তু এটা ঢাকি ৰখা লুকুৱাই ৰখা মানে আপোনাৰ যিমান মনৰ অশান্তি হয় দুখ হয় এইবিলাক আমি লুকুৱাই ৰাখিবৰ কাৰণেই হয় আৰু সেইটো চাগে মোৰ ছাবকনচিয়াছ মাইণ্ডত আছে আৰু সেইটো কাৰণে মই কি হয় ধৰি লওক ওচৰৰ বিল্ডিংটো মই সৰু কৰোঁ আৰু দূৰত যিটো 1 কিলোমিটাৰ দূৰত আছে বিল্ডিং তাক মই ডাঙৰকৈ দেখাওঁ আৰু সেইটো চাগে মোৰ নিজৰ ছাবকনচিয়াছ মাইণ্ডত আছে কাৰণে সেইটো হয় নেকি মই নাজানো আৰু এইটো আপোনাৰ এই যিটো আপোনাৰ ষ্টাইল দূৰৰ বস্তু এটা আপুনি ডাঙৰকৈ দেখুওৱা কাৰণ সকলোখিনিতে আপুনি নিস্বাৰ্থ সঁচা কিবা এটা বিচাৰে এই কামখিনি আগবাঢ়ি যাওঁতে আপুনি সমালোচক বা বিভিন্নজন ব্যক্তিৰ পৰা কেনেকুৱা ধৰণৰ দিহা পৰামৰ্শ পাইছে বা সমালোচকে আপোনাক কেনেধৰণে এই বিষয়টোক আঁকোৱালি লৈছে এতিয়া আপোনাৰ চব আমাৰ অসমততো সমালোচকৰ যথেষ্ট অভাৱ চিত্ৰ সমালোচকৰ কিন্তু এতিয়ালৈকে মই যিমান অসমৰ বাহিৰত প্ৰদৰ্শন কৰিছোঁ চবতে মানে কি ভাল হেৰিয়ে পাইছোঁ মই ভাল কমেণ্টেই পাইছোঁ হয় আমি জনামতে এতিয়ালৈকে আপুনি কেইবাঠাইতো আপোনাৰ এক্সিবিশ্যন একক প্ৰদৰ্শনী আপুনি কৰি আহিছে তাৰ ভিতৰত কলিকতাত কৰিছে এবাৰ
গুৱাহাটীত দুবাৰ কৰিছে জাহাংগীৰ আৰ্ট গেলেৰী যিখন শিল্পীসকলৰ বাবে মক্কা বুলি কয় নহয়নে বম্বেৰ জাহাংগীৰ আৰ্ট গেলেৰীটো সকলোৰে বাবে এটা সপোন তাৰ উপৰি আপুনি দিল্লীতো কৰিছে লাষ্ট হয় এতিয়ালৈকে আপুনি সৰ্বভাৰতীয় পৰ্যায়ত প্ৰায় 5খনমান একক প্ৰদৰ্শনী আপুনি অংশগ্ৰহণ কৰিছে সেই অনুভৱবিলাক কেনেকুৱা বিভিন্ন ঠাইৰ চিত্ৰৰসীসকলে আপোনাক কেনেধৰণে আগবঢ়াই লৈ গৈছে কেনেকৈ জানিব বিচাৰে আমাৰ অসমৰ পৰিৱেশটো সম্পূৰ্ণ বেলেগ আৰু বাহিৰৰ পৰিৱেশটো সম্পূৰ্ণ বেলেগ বিশেষকৈ জাহাংগীৰ আৰ্ট গেলেৰী আমাৰ ইয়াত হয় কি আমি চব ইণ্ডিভিজুৱেল হৈ আছোঁ লিখক খেলুৱৈ চিনেমা কৰা মানুহ নাটক কৰা মানুহ আমি চব ইণ্ডিভিজুৱেল হৈ আছোঁ আমি এটা প্লেটফৰ্মত বহি পেলাই কথা পাতিবলৈ আমাৰ জেগা নাই কিন্তু জাহাংগীৰ আৰ্ট গেলেৰী বা এইবিলাকত এনেকুৱা হয় কি ছবি ঘৰ এক্সিবিশ্যন চলি আছে তাত কেতিয়াবা আহি পেলাই ফিল্ম ষ্টাৰো আহি এক্সিবিশ্যন চাই গৈছে সময় পাওঁতে কোনোবা এজন ব্যৱসায়ী বিজনেছমেনেও আহি পেলাই ছবিখন চাই গৈছে তাত কিন্তু সেই পৰিৱেশটো আছে আমাৰ ইয়াত কিন্তু মানে এই পৰিৱেশটো হোৱা নাই এতিয়াও আমি চিঠি দি মাতিলেও ছবি চাব নাহে এনেকৈ এটা পৰিৱেশ এইটো বাহিৰৰ পৰিৱেশটো অলপ বেলেগ হয় মই আৰু এটা কথা সুধিব মন গৈছে আপুনি এখন ছবি আঁকিলে খুব সুন্দৰকৈ আঁকিলে তাত আপোনাৰ শাৰীৰিক কষ্ট আছে মানসিক কষ্ট আছে অৰ্থ যথেষ্ট আপোনাৰ তাত অৰ্থৰ কথা এটা আছে কিন্তু অসমত ছবি কিনাৰ সেই পৰিৱেশটো এতিয়া গঢ় লৈ উঠিছে নে নাই অসমতো মানে এতিয়ালৈকে সেইটো পৰিৱেশ অহা নাই এতিয়াতো কৰোণাৰ পিছত অকল অসমতে নহয় বাহিৰতো ছবি কিনা বিচাৰ পৰিৱেশটো একেবাৰে নাইকিয়া হৈ গৈছে হয় আপুনি মাৰ্ঘেৰিটাৰ পৰা গুৱাহাটীলৈ অহা বহু বছৰ হ'ল এতিয়াও আপুনি আপোনাৰ নিজৰ ঠাইখনলৈ যায় য'ত আপোনাৰ উপৰিপুৰুষসকল পিতৃপুৰুষসকল আছে আপোনাৰ সেই অঞ্চলত কিন্তু হয়তো ক'ৰবাত আৰু বহুকেইজন দেৱানন্দ উলুপ লুকাই আছে কাৰণ আমি সিংহসকলক অতি সন্মান কৰোঁ এই কাৰণে তেওঁলোক সাংঘাতিক সৃষ্টিশীল ব্যক্তি তেওঁলোকে যেনেকৈ এঢলীয়া মাটিত কষ্ট কৰি খেতি কৰে ঠিক সেইদৰে তেওঁলোকে বিভিন্ন ধৰণৰ সৃষ্টিকৰ্মতো জড়িত হৈ থাকে তেনেকুৱা এজন দেৱানন্দ উলুপ যদি কোনোবা এখন যদি সেই মাৰ্ঘেৰিটাত লুকাই আছে সেইজন ব্যক্তিক আকৌ এখন সৃষ্টিৰ ধুনীয়া পৃথিৱীলৈ আগবঢ়াই লৈ আনিবলৈ আপুনি কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে মই বহুতকেইটা য়ং আৰ্টিষ্ট আছে সিংহ সমাজত তেওঁলোকক মই কৈছোঁ বহুতখিনি কৈছোঁ যে তোমালোকে ছবিবিলাক মোক পঠোৱা আমি এখন এক্সিবিশ্যন কৰোঁ তোমালোকৰ এক্সিবিশ্যন মই কৰাই দিম আৰু মই যিমান পাৰোঁ তেওঁলোকক এনকাৰেজ কৰি আছোঁ অকল অসমতে নহয় অৰুণাচলৰ সিংহ সমাজৰো 2এজন শিল্পী আছে মানে কি তেওঁলোকে এতিয়াও লেমলাইটত অহা নাই তেওঁলোকে মানে কি আপকামিং আৰ্টিষ্ট এতিয়াও তেওঁলোকে ষ্ট্ৰাগল কৰি আছে বা লাৰ্ণিং প্ৰচেছতে আছে কিন্তু মই যিমান পাৰোঁ তেওঁলোকক ছাপোৰ্ট দি আছোঁ হয় এটা জাতিক প্ৰতিনিধিত্ব কৰি এজন ব্যক্তি যেতিয়া আগবাঢ়ি যায় তেতিয়া সেই ব্যক্তিজনৰ প্ৰতি সকলোৰে আশা আকাংক্ষা বহু বাঢ়ি যায় আপুনি বৰ্তমান সময়ত সিংহসকলক প্ৰতিনিধিত্ব কৰি আগবাঢ়ি অহা এজন ব্যক্তি আপোনাক লৈও কিন্তু সকলোৰে বহু বেছি আকাংক্ষা আছে আপুনি তেওঁলোকৰ আশা আকাংক্ষাখিনি সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত আপুনি নিজকে কিমান দূৰ সফল হৈছে বুলি ভাবে মই গোটেইখিনি কাম মোৰ জনগোষ্ঠীটোৰ নামতেই অকল নহয় মই সমস্ত অসমীয়া জাতিৰ নামতেই মোৰ ছবিখিনি উৎসৰ্গা আৰু যেহেতু মোৰ ছবি যদি তেওঁলোকে গ্ৰহণ কৰে মই তাতে মানে কি সন্তুষ্ট কিন্তু কথা হ'ল কি মোৰ লেভেলত মই যিমান পাৰোঁ মই কৰি আছোঁ ছবিৰ মাধ্যমেৰে মোৰ জাতিটোক মোৰ জনগোষ্ঠীটোক মই আগুৱাই নিবৰ কাৰণে চেষ্টা কৰিছোঁ এতিয়া মোৰ ছবি যদি হয়তো এব্ৰডতো এক্সিবিশ্যন হয় তেতিয়াও অন্তত মোৰ ছবিখন মানুহে ক'ব ক'ৰ ছবি ইণ্ডিয়াৰ বা অসমৰ আৰু কোনটো জনগোষ্ঠী সিংহ জনগোষ্ঠী এই ধৰণে হয়তো মই মোৰ লেভেলত যিখিনি পাৰোঁ মই সেইখিনি কৰি আছোঁ হয় আপুনি এতিয়ালৈকে কেইবাটাও সন্মানেৰে সন্মানিত হৈছে আপুনি এৱাৰ্ডৰ কথা কৈছে এৱাৰ্ড মই ধৰি লওক এৱাৰ্ড লৈ মই বৰ বিশ্বাসী নহয় তথাপিও আপুনি সুধিছে যে কৈছোঁ মই 97ত মই পাইছিলোঁ চাউথ চেণ্ট্ৰেল জেনেৰেল কালচাৰ চেণ্টাৰৰ সৰ্বভাৰতীয় এৱাৰ্ড বঁটা আৰু একেই 97ত আৰু পাইছিলোঁ হেৰি ইন্দিৰা গান্ধী মেমৰিয়েল ট্ৰাষ্ট দিল্লী সেইটো অৱশ্যে জলপানী আছিলে মোৰ এবছৰৰ কাৰণে জলপানী দিছিলে
ছবি আঁকিবৰ কাৰণে আৰু সৰু সুৰা কিবা কিবি পাই আছোঁ হয় আৰু মোৰ ছবিখন আপোনালোকে বা ৰাইজে ভাল পালে সেইটোৱে মোৰ এৱাৰ্ড তাতকৈ ডাঙৰ সঁচাকৈ। এৱাৰ্ড মোক নালাগে আৰু সেইটো বহুত ডাঙৰ কথা হয়। জনতাই যেতিয়া স্বীকৃতি হয়, প্ৰদান কৰে হয়। তাতকৈ ডাঙৰ সন্মান আৰু হয়, হয়। নিশ্চয়কৈ এজন সৃষ্টিশীল ব্যক্তিৰ বাবে থাকিব নোৱাৰে হয়। আপোনাৰ ছবি নিশ্চয় সংগ্ৰহ হৈছে সংগ্ৰহ মোৰ এতিয়ালৈকে চৰকাৰীভাৱে হোৱা নাই হুম। কিন্তু প্ৰাইভেট কালেকশ্যন হৈছে প্ৰাইভেট কালেকশ্যন চেন্নাই আৰু আপোনাৰ বেংগলোৰ দিল্লী ইফালে আপোনাৰ দুলিয়াজান ৰিফাইনেৰী অইল ইণ্ডিয়া গুৱাহাটী অইল ইণ্ডিয়া আৰু ম্যানমাৰ থাইলেণ্ড আৰু লণ্ডনত এইবিলাক প্ৰাইভেট কালেকশ্যন কিন্তু এটা ভাল জেগাত মোৰ কালেকশ্যন হৈ আছে সেইটো হ'ল ভূপেন হাজৰিকাৰ ন্যাস যিটো জালুকবাৰী তাত মোৰ দুটা ডাঙৰ ডাঙৰ কাম 5 ফুট বাই 6 ফুট চাইজৰ দুখন ছবি মোৰ কালেক্ট হৈছে আৰু সেইটো মোৰ ভাল কালেকশ্যন বুলি ভাবোঁ আৰু মই হয় কাৰণ আপোনালোকে ইমান সুন্দৰকৈ এটা বিষয় লৈ কাম কৰে সেই বিষয়বিলাক যেতিয়া থাকি যায় তেতিয়া পৰৱৰ্তী সময়ত নতুনে বা চিত্ৰৰক্ষীসকলে নতুন প্ৰজন্মক সকলোৱে চাই তাৰ পৰা আৰু নতুন কথাবোৰ শিকিব আপোনাৰ প্ৰকৃতিয়ে নিশ্চয় আকৰ্ষণ কৰে হয় মোৰতো সৰু কালটো মই প্ৰকৃতিৰ মাজতে ডাঙৰ হৈছোঁ যিহেতু মাৰ্ঘেৰিটা অঞ্চল সম্পূৰ্ণ অৰণ্যৰে ভৰা আছিলে মোৰ ঘৰৰ পিছফালেই অৰণ্য অগাধ অৰণ্য আৰু আমাৰ ঘৰৰ চাঙৰ তল পহু আহে গতিকে মই সৰু কালতে আৰু আমাৰতো বেলেগত ফুৰিব নাই অৰণ্যৰ ভিতৰলৈ সোমাই যাওঁ সেইটোৱে আমাৰ ফুৰা হয় তেনেকৈ শৈশৱ কালটো মোৰ অৰণ্যৰ প্ৰকৃতিৰ মাজতেই ডাঙৰ দীঘল হোৱা ক্লাছ 8 লৈকে দেই 8ৰ পিছতো মই গুচি সঁচাকৈ প্ৰকৃতিৰ পৰা কংক্ৰিটলৈ আপুনি গুচি আহিলে লিডুৰ পাহাৰখনে আপোনাক কেনেকৈ আকৰ্ষণ কৰে লিডুৰ পাহাৰখন মোৰ এটা হেৰি আছে কি মই সৰুৰে পৰা দেখিছোঁ যে লিডুৰ পাহাৰতো কয়লাৰ খনিৰ গাঁতবিলাক এইবিলাক কি হয় কয়লাটো যিটো ঠাইৰ পৰা ওলালে তাৰ বহু কিলোমিটাৰলৈকে বহু মিটাৰলৈকে মানে কি শূন্য হৈ যায় ভেকুৱাম তো মোৰ সৰুৰ পৰাই ভাৱ হৈছিলে কি মোৰ ভৰিৰ তলৰ মাটি নাইকিয়া হৈ গৈছে মোৰ সম্পদখিনি কোনোবাই কাঢ়ি লৈ গৈছে মোৰ এই মানে কি সৰু কালতে এইটো মোৰ মানে কি ছাবকনচিয়াছ মাইণ্ডত মোৰ থাকি গ'ল আৰু সেইকাৰণে মই পাটকাই বুলি এটা ছিৰিজ মই কৰিছিলোঁ কিন্তু আৰু পাটকাই সেই মই কয়লা খনিৰ গাঁতবিলাক গৈছিলোঁ কিন্তু মই আকৌ সেই গাঁতবিলাকৰ আকৌ ফুলো আঁকিছোঁ কাৰণ এই আমি এই যিটো ডেষ্ট্ৰ হৈছে যিটো ধ্বংস হৈছে তাক লৈ হতাশ হৈ থাকিলে নহ'ব তাৰ পৰাতো আমি আশা কৰিব পাৰোঁ কিবা সেইকাৰণে প্ৰথমতে পাটকাই বুলি সেই গাঁতবিলাক দিলোঁ তাৰপিছত কিন্তু আৰু এটা ছিৰিজ কৰিলোঁ যে সেইবিলাকৰ ফুল লাগিছে তেনেকৈ হয় আপোনালোকে এটা শিকাৰো মন আছিল আপোনাৰ এটা শিকাৰো মন আছিল কাৰণ খুব কম বয়সতে আপোনাৰ জীৱনটোৰ সাংঘাতিক এটা পৰিৱৰ্তন আহি গ'ল প্ৰকৃতিৰ পৰা কংক্ৰিটলৈ তাৰ মাজত কিন্তু আপোনাৰ খুব প্ৰবল ইচ্ছা শক্তি থকাৰ বাবে খুব শিকাৰো মন এটা থকাৰ বাবে আপুনি কিন্তু সেই যোৰহাটৰ পৰা পাণবজাৰ পৰা গুৱাহাটী আৰ্টিষ্ট গিল্ড পাণবজাৰ নহয় গুৱাহাটী ক্লাব আছিলে গুৱাহাটী ক্লাবৰ পৰা গুৱাহাটী আৰ্টিষ্ট গিল্ড তাৰপিছত প্ৰান্তিকৰ কাৰ্যালয় তাৰপিছত দূৰদৰ্শনৰ মজিয়া এখোজ দুখোজকৈ আপুনি আগবাঢ়ি গৈ থাকিল এতিয়া আপুনি যেতিয়া এজন শিক্ষক হিচাপে আৰ্টিষ্ট গিল্ডত ছাত্ৰ ছাত্ৰীসকলক ছবিৰ কথা শিকায় তেওঁলোকৰ মাজত সেই আগ্ৰহটো কেনেকুৱা কাৰণ ৰং তুলিকাৰ ৰঙৰ সমাহাৰ আপোনাৰ অন্তৰত আছে আপুনি প্ৰকৃতিৰ মাজত ডাঙৰ হোৱা কিন্তু আজি যিসকল ছাত্ৰ ছাত্ৰীক আপোনালোকে হাতত ৰং তুলিকা দিবলৈ চেষ্টা কৰিছে তেওঁলোকে কিন্তু শৈশৱৰ পৰা চাৰিখন ৱালৰ মাজত ডাঙৰ হৈছে ঘৰত পুথিভঁৰালত বিদ্যালয়ত সকলোতে গতিকে কেনেকৈ তেওঁলোকক ৰঙৰ মাজলৈ লৈ যাব লগা হৈছে প্ৰথম কথা হ'ল কি যিটো অবজাৰ্ভেশ্যন সেই বস্তুটো আমাৰ এতিয়া এইটো কিন্তু ল'ৰা ছোৱালীহঁতৰ দুখ নাই এইটো আমাৰ গাৰ্জেনৰ দুখ চাওক আপুনি ক'বলৈ গৈছে আপুনি গুৱাহাটীৰ পৰা যোৰহাটলৈ গৈ আছে আপুনি যদি কাণত হেডফোনটো লৈ গৈ থাকে আপুনি একো মানে কি ফিল কৰিব নোৱাৰে কিন্তু আমি যদি কাণত এই মোবাইলৰ হেডফোনটো লৈ আমি যদি চাই যাওঁ গছৰ ছাঁটো কেনেকৈ পৰিছে ক'ত মানুহৰ ছাঁটো কেনেকৈ আৰু সূৰ্যৰ ৰশ্মি পুখুৰীটোত পৰিলে কেনেকৈ তীৰ বিৰাই সেই বস্তুবিলাক আমি নেদেখোঁ
যেতিয়া কাণত হেডফোন লওঁ গতিকে এতিয়া সমস্যাটো হৈছে কি আমাৰ সৰু ল'ৰা ছোৱালীবিলাকক ৰঙৰ সেইবিলাক শিক্ষকে শিকাবই কিন্তু শিক্ষকে অনুভৱটোতো শিকাই দিব নোৱাৰে সেইটো কিন্তু আমাৰ অভিভাৱকসকলে শিকাব লাগিব যে অনবৰত মোবাইল ফোনটোলেই নহয় ঘৰৰ ভিতৰত থাকিলে বেলেগ কথা কিন্তু যেতিয়া আমি ফুৰিব যাওঁ ক'ৰবাত যাওঁ মানুহৰ ঘৰলৈ যাওঁ তেতিয়া কিন্তু আমি এইবিলাক বস্তু আমি আঁতৰি থাকিলে ভাল আৰু হয়তো যান্ত্ৰিকতাৰ বাবে আমি কেতিয়াবা হ'বই এতিয়া ল'ৰা ছোৱালীয়ে অনলাইন ক্লাছ কৰিব লাগিছে থাকিবই লাগিব কিন্তু কিছু মুহূৰ্ত আমি প্ৰকৃতিৰ লগত অলপ কথা পাতিব লাগিব হয় এতিয়া আপুনি অত্যন্ত ব্যস্ত হয় নহয়নে আপুনি দূৰদৰ্শনত কাম কৰে ইয়াত যথেষ্ট সময় দিব লগা হয় আৰ্টিষ্ট গিল্ডত আপুনি কাম কৰে তাতো যথেষ্ট সময় দিব লগা হয় তাৰোপৰি আপুনি ছবি আঁকিবৰ কাৰণে আপোনাৰ কিছু সময় লাগে এইবিলাকৰ মাজত থাকি আপুনি নিজে অনুভৱ কৰে নেকি যে আপুনিও এজন কংক্ৰিটৰ নগৰী ব্যক্তি হৈ পৰিছে প্ৰকৃতিৰ পৰা আঁতৰি আহি যিটো বৰ্তমান হেৰিত আছোঁ মই ভাবোঁ মই আছোঁ কংক্ৰিটৰ মাজত কিন্তু হয়তো এটা পৰ্যায়লৈকে আছোঁ কংক্ৰিটৰ মাজত কিন্তু এটা পৰ্যায়লৈকে হয়তো কিছু মুহূৰ্তত থাকে নিজৰ সময় সেইখিনি আমি কংক্ৰিটৰ বাহিৰত নিজে উলিয়াই নিব জানিব লাগিব এতিয়া মই ছবিৰ মাজত আছোঁ ছবি আঁকি থকাখিনি সময়খিনি মই কংক্ৰিটৰ মাজত বহি থাকিলে মই কংক্ৰিটত নাই ছবি অঁকাটো মোৰ এটা মেডিটেশ্যনৰ নিচিনা বস্তু কাৰণ সেইটো সময়ত মই চব পাহৰি যাওঁ মেডিটেশ্যন কৰি যাওঁ ছবি অঁকা মানে মেডিটেশ্যন হয়তো আপুনি গান গোৱা বনাও এটা মেডিটেশ্যন কিবা লিখি আছে সেইটোতো এটা মেডিটেশ্যন কাৰণ সেইটো সময়ত আমি কংক্ৰিটত আছোঁ নে অৰণ্যৰ মাজত আছেও আমি পাহৰি যাওঁ হয় আজিকালি ল'ৰা ছোৱালীবিলাকক দেখা যায় যে বিভিন্ন ধৰণৰ কামত তেওঁলোক ব্যস্ত কেৱল চিত্ৰশিল্পতে তেওঁলোকে একান্তভাৱে মনোযোগ দিবলৈ সময় নাপায় তেওঁলোকে সময়মতে খেলিব তেওঁলোকে সময়মতে নাচিব তেওঁলোকে সময়মতে গাব বজাব তাৰ পাছত চিত্ৰশিল্পলৈ আহিব আজিকালি ল'ৰা ছোৱালী কেনেধৰণে কণমানিহঁতে কেনেধৰণে আন্তৰিকতাৰে এই বিষয়টোক লৈ গৈছে আৰু আপোনালোকে তেওঁলোকক এই বিষয়টোৰ গভীৰতা লৈ যাবলৈ শিক্ষক হিচাপে কেনেধৰণে আপোনালোকে আগবাঢ়ি যায় শিশুক শিকোৱা এটা নিয়ম আছে শিশুক আমি বৰ্ডত আঁকি দিলে নহ'ব বৰ্ডত বহুত অভিভাৱকে ভাবে আৰ্ট স্কুলত দিয়ে মানে স্কুলত পৰীক্ষাত বা ভাল নম্বৰ পাব ছবি সেইটো কাৰণে দিয়ে আচলতে সেইটো নহয় যিটো মানসিক উৎকৰ্ষ হ'বৰ কাৰণেহে ছবি আঁকিব লাগে আপোনাৰ যিটো তাৰ ভিতৰৰ বস্তু তাৰ ফিলিংছ সেইটোক আমি বাহিৰ কৰি আনিব লাগিব সি যদি এতিয়া শিশু এটাই যদি মানে কি আকাশখন আঁকে ৰঙা তে সেইটো ভুল নহয় সি তাৰ পৃথিৱীখন আমাৰ পৃথিৱীতকৈ এটা শিশুৰ পৃথিৱীখন বহুত বেলেগ সি যিধৰণে কল্পনা কৰে পৃথিৱীখন সি সেইধৰণে আঁকিছে সেইটোকে সি আকাশখন ৰঙা আঁকি দিলে সি ভুল নহয় গতিকে শিশুৱে যিধৰণে ভাবিছে তাক সেইধৰণে আমি গাইড কৰিব লাগিব হয় কেতিয়াবা আপোনাৰ মনলৈ অনুভৱ হয় নেকি যে মই জীৱনটোত যিখিনি কৰিব লগা আছিলে মই সিমানখিনি কৰিব নোৱাৰিলোঁ বা আৰু কৰিবলৈ বাকী থাকিলে যদি আপোনাৰ ওচৰলৈ সেই অদৃশ্য ভগৱানজন আহে আপুনি জীৱনটো একো নতুন ৰূপত বিচাৰিব নেকি মই নাভাবোঁ যে মই এতিয়া যিমানখিনি পাইছোঁ মানুহকতো প্ৰয়োজনটো সদায় মানে কমি নাযায় প্ৰয়োজন বাঢ়ি যায় কিন্তু যিখিনি পৰ্যায়লৈকে মই কৰিব পাৰিছোঁ মই এইখিনিতে সন্তুষ্ট আৰু যদি তেনেকৈ অদৃশ্য শক্তি আহে তেতিয়াহ'লে হয়তো বেলেগ নালাগে মোৰ মনটোত যাতে সজীৱ হৈ থাকে এইখিনি বিচাৰোঁ আপোনাৰ যিটো ছিৰিজ মাই ভেলি তাত আপুনি গোটেই চিংফৌ সমাজখনক লৈ আনিছে কাৰণ চিংফৌ সমাজখনৰ যি জীৱনশৈলী বিচিত্ৰ নহয়নে তেওঁলোকে পুৱাৰ পৰা নিশালৈকে তেওঁলোকে বিভিন্ন ধৰণৰ কৰ্মৰাজিত ব্যস্ত হৈ থাকে তেওঁলোকৰ বৈবাহিক যিটো পদ্ধতি বিবাহ পদ্ধতিটো কিছু বিচিত্ৰ এজন ব্যক্তি মৃত্যু হোৱাৰ পিছত যিখিনি কৰ্ম কৰা হয় সেইখিনি কিছু বেলেগ তেওঁলোকৰ দৈনন্দিন খাদ্য প্ৰণালী কিছু বেলেগ তেওঁলোকে মহিলাসকলৰ যি বস্ত্ৰ শিল্প তৈয়াৰ কৰা তাঁতশালত কাপোৰ বোৱাৰ পদ্ধতি কিছু বেলেগ কৃষি কৰ্ম কিছু বেলেগ আপুনি গোটেইখিনি চিংফৌ সমাজখন আপোনাৰ মাই ভেলিলৈ আপুনি লৈ আনিছে কিন্তু বৰ্তমান সময়তো কিন্তু চিংফৌসকল হতাশগ্ৰস্ত তেওঁলোকে সমাজত প্ৰাপ্য স্বীকৃতি বিচাৰিও হয়তো তেওঁলোকে আজি প্ৰকৃতিৰ বিনন্দীয়া সৃষ্টিৰ মাজত
খুব নিবিড়ভাৱে শান্তভাৱে থকা চিংফুসকল আজি কিন্তু উদ্বাউল হৈ উঠিছে সেইবিলাক কথা আপুনি কেনেকৈ প্ৰকাশ কৰিছে আৰু এতিয়া চিংফু সমাজত এটা ডাঙৰ সমস্যা হৈছে কি অকল চিংফু সমাজেই নহয় কিন্তু চিংফু সমাজৰ আগৰ পৰাই আছিলে যিটো নিচাযুক্ত সেৱন সেইটো এতিয়াতো গোটেই সমাজতে বিয়পি গৈছে কিন্তু কৰ্ম সংস্কৃতি কিছু লোপ পোৱা যেন লাগে নেকি ডেকা চামৰ মাজত চিংফুসকলৰ মানে কি শিক্ষা প্ৰথমতে শিক্ষা গতিকে তেওঁলোকৰ মানে কি কৰ্মসংস্থানটো এতিয়া আপোনাৰ শিক্ষা অনুযায়ী কৰ্মসংস্থান পাব আৰু কৰ্মসংস্থানৰ অভাৱটো এতিয়া অকল চিংফু সমাজত নহয় চব সমাজতে আছে সকলোতে আছে কিন্তু তথাপিও মানে কি মই ভাবোঁ চিংফুসকল আৰু কৰ্মী হ'ব লাগিব আৰু কৰ্মী হ'লে কৰ্মৰ মাজেদিহে মানুহে কৰ্ম আৰু শিক্ষা দুটা বস্তু থাকিলে মানুহে উন্নতি কৰিব মানুহ কৰ্মী হ'ব লাগিব প্ৰথম শিক্ষা থাকিব লাগিব তাৰপিছত কৰ্মী হ'ব লাগিব গতিকে মই চিংফু সমাজত মানে কি অকণমান মানে যিটো কৰ্ম উদ্যম সেইটো অভাৱ থকা বুলি ভাবোঁ হয় আপুনি যেতিয়া আকৌ আপোনাৰ ঘৰখনলৈ ঘূৰি যায় আপোনাৰ সমাজখনলৈ ঘূৰি যায় তেতিয়া সকলোৱে বিচাৰে যে আপুনি কিবা এটা বাৰ্তা লৈ যাব আপুনি কিবা এটা দিশ নতুন দিশ এটা তেওঁলোকৰ সন্মুখত আপুনি উন্মোচন কৰিব সেই কামখিনি আপুনি তেওঁলোকৰ বাবে কেনেধৰণে কৰে মই যেতিয়া মোৰ ঘৰলৈ যাওঁ যেতিয়া সমাজখনলৈ যাওঁ তেতিয়া যিবিলাক য়ং জেনেৰেশ্যন আছে তেওঁলোকৰ মই কথা বতৰাটো আদান প্ৰদান কৰোঁ তেওঁলোকে কেনেকৈ আমি ধৰি লওক নিজকে নিজৰ জনগোষ্ঠীটোক কেনেকৈ আমি আগবঢ়াই নিব লাগিব মই এইবিলাকে আলোচনা কৰোঁ ধৰি লওক হয়তো মানে কি ফাৰ্ষ্টটো আমি শিক্ষিত হ'বই লাগিব গতিকে শিক্ষিত হ'ব লাগিব কৰ্মী হ'ব লাগিব আৰু নিজৰ সংস্কৃতি গোটেইখিনি বজাই ৰাখিব লাগিব মানে এইবিলাক কথাই মই আলোচনা কৰোঁ হয় পাৰ হৈ যোৱা সময়খিনি আমি খুব বেয়া সময় পাৰ কৰিলোঁ নহয় আমি আত্মীয়সকলৰ পৰাও ইজনে সিজনৰ পৰা আঁতৰি থাকিলোঁ প্ৰায় সময়খিনি আমি নিজকে ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰাখিলোঁ কিন্তু পৃথিৱীত এনে বহু সময় আমি পাৰ কৰি আহিছোঁ এনে অতি সংকটপূৰ্ণ সময়তো কিন্তু সৃষ্টিশীল ব্যক্তিসকলে সৃষ্টিকৰ্ম কৰি আহিছে আৰু তেনে বহু ইতিহাস আছে বহু সংকটপূৰ্ণ সময় অতিক্ৰম কৰাৰ পাছত যেতিয়া পৃথিৱীখন সহজ হয় সেই সংকটপূৰ্ণ সময়বিলাক ধৰি ৰাখে সৃষ্টিশীল ব্যক্তিসকলে সেয়া লেখনিৰ মাজে হওক চিত্ৰশিল্পৰ মাজেৰে হওক বা অন্যান্য যিকোনো মানে সৃষ্টিশীল কামৰ যোগেদি এতিয়া মই শ্ৰীযুত দেৱানন্দ উলুপ ডাঙৰীয়াক সুধিব বিচাৰিছোঁ আমি যি সংকটকাল পাৰ কৰি আহিলোঁ সেই সংকটকালটোক আপুনি আপোনাৰ সৃষ্টিকৰ্মেৰে কেনেধৰণে ধৰি ৰাখিলে প্ৰায় 3 মাহ সময় 3 মাহ সময়তো মই যিহেতু ইণ্টাৰমিডিয়েট কাম কৰোঁ মোৰতো মানে কি অফিচৰ কাম সদায় থাকে আৰু সদায় মই আহিবই লাগিব কিন্তু ইয়াৰ মাজতে মই মোৰ ষ্টুডিঅ'ত হয়তো মই এই 3 মাহৰ ভিতৰত এনেই মোৰ এখন ছবি কৰিবৰ কাৰণে প্ৰায় 2.5 মাহ বা 3 মাহ লাগে এখন ছবিত কিন্তু এই লকডাউনৰ 3 মাহত মই 2খন ছবি উলিয়াইছোঁ আৰু বিষয়বস্তু এই মানে কি এই প্ৰভাৱবিলাকো অলপ পৰিছে যিটো আমাৰ যিটো মহামাৰী আহিলে তাৰ সেইটোৰ ইম্পেক্ট অলপ মোৰ ছবিত পৰিছে আৰু মই বিশেষকৈ এই কৰোণাৰ যিটো হেৰি এইটোক মই মোৰ এখন ছবি আছে ৰবট তাত মই ৰবটক মানে কি এই কৰোণাৰ চিম্বল হিচাপে ইউজ কৰিছোঁ কাৰণ এই হেৰিটো মই বেমাৰটো মই ভাবোঁ যে মই এনেকৈ মোৰ ছবিৰ থ্ৰুৱেদি মই এনেকৈ ভাবিছোঁ যে এইটো মেড ভাইৰাছ মানুহে সৃষ্টি কৰিব পাৰে যিহেতু আমি প্ৰকৃতিৰ এগেইনষ্টত হয়তো আমি গৈ আছোঁ সেইকাৰণে হয়তো এই মহামাৰীবিলাক আহে মই এনেকৈ ভাবি পেলাই এই ছবিখন কৰিছিলোঁ হয় হয় আপোনাক এতিয়া এটা ব্যক্তিগত প্ৰশ্ন সোধোঁ ব্যক্তিগত জীৱনত আপুনি কেনেধৰণে সুখী মই ব্যক্তিগত জীৱনত মানে কি এনেকুৱা মই যিহেতু এতিয়া সৃষ্টি কৰ্মৰ মাজতে আছোঁ আৰু বেছি মোৰ হয়তো মই বেছি এক্সপেক্টো নকৰোঁ যিখিনি পাইছোঁ সেই এটা লিমিটৰ মাজত মই বাচি থাকিব বিচাৰোঁ বা মোৰ সৃষ্টিকৰ্ম বা এইখিনি এইখিনি লৈ মই সুখী আৰু নিজকে সুখী বুলি ভাবোঁ আৰু হয় আৰু দৈনন্দিন যিটো জীৱন আমাৰ প্ৰত্যেকজন ব্যক্তিৰ একোখন ৰুটিন থাকে নহয় এখন কাৰ্যক্ৰমণিকা থাকে
সাধাৰণ মানুহৰ যিখন কাৰ্যক্ৰমণিকা আপোনালোকৰ সেই কাৰ্যক্ৰমণিকাখন কিছু পৃথক হয় দৈনন্দিন জীৱনৰ যি 24 ঘণ্টা সময় সেই 24 ঘণ্টা সময়ক আপুনি কেনেধৰণে আপোনাৰ কাৰ্যক্ৰমণিকাত অন্তৰ্ভুক্ত কৰে মই ভাবো সময়টো আসলতে নিজে বনাই লোৱা বস্তু সময় এইটো কিন্তু এই কথাটো কিন্তু মই প্ৰান্তিকতা গোটে ভবেন্দ্ৰনাথ ছাৰৰ পৰা মই এইটো আয়ত্ত কৰিছো সময় নিজে বনাই লোৱা বস্তু বহুতে কয় সময় নাই এইটো মই একেবাৰে বিশ্বাস নকৰো কাৰণ মই এই 12 ঘণ্টা সময়ৰ ভিতৰত মই ঘৰুৱা কামো কৰো অফিচৰ কামো কৰো ছবিত মই ডেইলি 4 ঘণ্টা সময় দিওঁ আৰু তো আছে বিভিন্ন কাম আছে গতিকে কামবিলাক মই ভাগ কৰি লওঁ ভাগ কৰি পেলাই এইবিলাক কাম কৰি আছো গতিকে সময়টো নিজৰ হাতৰ মুঠিত নিজে বনাই লোৱা বস্তু বুলি ভাবো মই বৰ্তমান যিখন চিত্ৰশিল্পৰ পৃথিৱী হয় তাত বহু সম্পৰীক্ষা হৈছে হয় নহয় আজি আমি ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰলৈ যদি যাওঁ চিত্ৰশিল্প ছবি আৰ্ট গেলেৰীৰ পৰা ৰাইজৰ মাজলৈ লৈ আনিছে ৰাস্তালৈ লৈ আনিছে বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা চলিছে আৰু নৃত্য গীত বাদ্য যিটো চিত্ৰ এজন মানে যিবিলাক কলা সৃষ্টিৰ যিবিলাক সমল থকা কলা নৃত্যই হওক গীতেই হওক বাদ্যই হওক অভিনয় হওক সাহিত্য চিত্ৰশিল্প সব একেলগ হৈছে একেলগ হৈ সমূহীয়াভাৱে একোটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে কিন্তু সেই পৰিৱেশটো আপুনি গুৱাহাটীত বা অসমৰ অন্যান্য চহৰবিলাকত দেখা পাইছেনে এতিয়া ধৰি লওক মই এবাৰ এটা তেনেকৈ ধৰণৰ কাম কৰিছিলোঁ মই এইটো ললিত কলা একাডেমীৰ প্ৰজেক্ট আছিলে আজিৰ পৰা 7 বছৰমান আগতে এইটো মই নিজে কৰিছিলোঁ এখন নদীৰ ক্ৰন্দন মই সেইটো উজান বজাৰ ঘাটত কৰিছিলোঁ মই অভিনেতা এক্টিং কৰা মানুহ অভিনয় কৰা মানুহ আৰু মোৰ ছবি এই দুখন লগাই মই কৰিছোঁ কি যে প্লাষ্টিক পলিউশ্যন যে নদীত আমি মিনাৰেল ৱাটাৰ বটলত দলিয়াই দিওঁ বা কিবা প্লাষ্টিক আমি পেলাই দিওঁ পেলনীয়া বস্তু পেলাওঁ যে তাত কিন্তু সাধাৰণ মানুহ বহুত গধূলি সময়ত নাৱৰ পৰা আৰম্ভ কৰি বহুত মানুহ জমা হয় খালি মই এটা মানে এৱাৰনেছ আনিবৰ কাৰণে যে নদীক আমি প্ৰদূষণমুক্ত কৰিব লাগে প্লাষ্টিক পেলাব নালাগে বিশেষকৈ প্লাষ্টিক তেনেকৈ ধৰণৰ এটা কাম কৰিছিলোঁ আৰু এনেকৈ অসমৰ 2জন আৰ্টিষ্টে কৰি আছে ইনষ্টলেশ্যন ৱৰ্ক পাব্লিক আৰ্ট এনেকৈ ধৰণৰ কাম কৰি আছে আৰু এটা কথা মই আপোনাক লগ পালে সুধিব মন যায় এগৰাকী চিত্ৰশিল্পীক স্বীকৃতি লাগে কিন্তু আৰ্থিকভাৱেও সহযোগ লাগে নিশ্চয় লাগিব নহয়নে আপুনি এটা গুৰুত্বপূৰ্ণ কথা ক'লে আপুনি যদি দূৰদৰ্শনৰ মজিয়াত আজি কাম নকৰিলেহেঁতেন হয়তো আপুনি ইমান ৰং তুলিকাৰে আপুনি খেলা কৰা সুযোগ নাপালেহেঁতেন কাৰণ অৰ্থ সদায় আগস্থা আজি আমি বেলেগ বেলেগ ঠাই যিসকল চিত্ৰশিল্পী তেওঁলোকক দেখা পাওঁ যে তেওঁলোকক এটা থিম দিয়া যায় আৰু সেই থিমটোক যেতিয়া কোনোবা এটা প্ৰতিষ্ঠানে এটা বিষয় দি দিয়ে সেই বিষয়টোৰ ওপৰত চিত্ৰশিল্পীগৰাকীয়ে যেতিয়া এখন ছবি অংকন কৰে পৰৱৰ্তী সময়ত সেই ছবিখন সেই বিভাগটোৱে সেই অৰ্গেনাইজেশ্যনটো ক্ৰয় কৰে অসমত সেই বস্তুটো নাই অসমত এতিয়ালৈকে তেনেকৈ হোৱা নাই তেনেকৈ আৰু মই ভাবোঁ এতিয়া ধৰি লওক মইতো এটা চাকৰি এটা কৰি আছোঁ মই সেইটো পৰ্যায়লৈ মই নগ'লেও হয় মোৰ যিহেতু মোৰ মানে জীয়াই থাকিবৰ কাৰণে মোৰ এটা আৰ্নিং আছে কিন্তু যিবিলাক ফ্ৰিলেন্স আৰ্টিষ্ট যিবিলাকে চাকৰি বাকৰি নকৰে ছবি লৈ জীয়াই আছে হয়তো তেওঁলোকে সেই ধৰণৰ অফাৰ কোনোবা বিশেষকৈ প্ৰাইভেট গেলেৰী ধৰি লওক মোৰ ছবি এখন মই চেল কৰিলোঁ গেলেৰীত বিচাৰিলে যে সেই ধৰণৰ ছবিয়ে মোক লাগে মই যদি ষ্টাইলটো চেঞ্জ কৰিলোঁ গেলেৰী মই হয়তো আৰু মোৰ ছবি ক্ৰয় নকৰিব পাৰে কিন্তু এনেকুৱা এটা ক্ষেত্ৰত দেখা যায় এতিয়া বহুত মানে কি কেতিয়াবা ডিপেণ্ডেণ্ট হৈ যোৱা হয় আৰু যিহেতু মইতো সেইটো পৰ্যায়ত মই যোৱা নাই গতিকে মোৰ ইমান এইটো বিষয়ে মোৰ অভিজ্ঞতা নাই হয় কেতিয়াবা এনেকুৱা হয়তো আপুনি কাৰোবাক দেখা পাইছে নেকি যে যিজন ব্যক্তি ছবি অঁকাৰ প্ৰবল হেঁপাহ আছে আগ্ৰহ আছে কিন্তু অৰ্থৰ অভাৱত তেওঁ সেই প্ৰতিভাখিনি তেওঁ হেৰাই গৈছে এইটো অৱশ্যে নোহোৱা নহয় কিন্তু কথা হ'ল কি যদি আপোনাৰ প্ৰতিভা আছে আপুনি কষ্ট কৰিব পাৰে
কষ্ট কৰিছে আৰু হট প্ৰচেষ্টা যদি আপোনাৰ আছে আপোনাৰ প্ৰতিভা থাকিলে আপুনি যিকোনো প্ৰকাৰে এদিন ওলাই যাবই মানে হয় অৰ্থৰ প্ৰভাৱটো সদায় থাকিব অৰ্থৰ প্ৰভাৱ আপুনি হেতুৰে এটা প্ৰতিভাক কেতিয়াও মানে দবাই ৰাখিব নোৱাৰে মানে এইটো কথা আপুনি ক'ব বিচাৰিছে যে সততা একাগ্ৰতা নিষ্ঠা লাগিবই লাগিবই তেতিয়া প্ৰথম এজন শিল্পী হোৱাটো সহজ কথা এজন মানুহ হোৱাটো আটাইতকৈ ডাঙৰ কথা প্ৰথমে এজন মানুহ হ'ব লাগিব তাৰ মানুহ হোৱাৰ পিছত এজন শিল্পী হ'ব পাৰে কিন্তু শিল্পী এজন হয় যদি মানুহ হ'ব নোৱাৰে তেতিয়া সেই শিল্পীৰ কোনো হয়তো যিখিনি তেওঁ মানৱীয় সৃষ্টি কৰিব লাগে সেইখিনি হয়তো কোনোবাখিনি ৰৈ যাব পাৰে মই ভাবোঁ দেই এইটো মোৰ ব্যক্তিগত ধাৰণা এটা হয় এতিয়াও কেতিয়াবা আপুনি আপোনাৰ ছবিৰ সৃষ্টিৰ উৎস বিচাৰি কোনোবা বিশেষ ঠাইলৈ যাব বিচাৰে নেকি সৃষ্টিৰ উৎসটো মোৰ বোধেৰে এনেই বিচাৰি পোৱা বস্তু নহয় আপুনি মই কথা পাতি আছোঁ ইয়াৰ মাজতে এখন ছবি ওলাই যাব পাৰে মোৰ গতিকে এইটো চিন্তা কৰি বিচাৰি গৈ পোৱা বস্তু নহয় জীৱনৰ বিভিন্ন ঘাত প্ৰতিঘাত বিভিন্ন অভিজ্ঞতাৰ পৰা এইবিলাক সৃষ্টি হয়তো ওলাই আহে মোৰ ক্ষেত্ৰত আপোনাৰ যিটো মাই ভেলি আপোনাৰ যিটো বিশেষ প্ৰকল্প য'ত আপুনি চিংফু পৃথিৱীখনকে আপুনি দাঙি আনিব বিচাৰিছে আপুনি বহু বছৰ আগতে সেই প্ৰকৃতিৰ মাজৰ পৰা কংক্ৰিটৰ মাজলৈ গুচি আহিলে এতিয়া সেই আপোনাৰ যিটো চিৰিজ মাই ভেলি তাৰ কামখিনি কৰিবৰ বাবে আকৌ কেতিয়াবা আপুনি ক'ৰবাত উজুতি খাইছে নেকি কাৰণ আপোনাৰ জীৱনশৈলী এতিয়া সম্পূৰ্ণ বেলেগ আপুনি কেৱল কামৰ মাজত জড়িত হৈ আছে কেৱল কামৰ মাজত জড়িত হৈ থাকোঁতে সেই সুন্দৰ প্ৰকৃতি সেই মৰমৰ আত্মীয়সকলক বিচাৰি যাওঁতে তেনেকুৱা ধৰি লওক সমস্যা মোৰ হোৱা নাই যিহেতু মোৰ শৈশৱটো তাতেই মই পাৰ কৰি আহিছোঁ গতিকে শৈশৱৰ যিখিনি অভিজ্ঞতা সেইখিনি আলম লৈ মই এইখিনি কৰি আছোঁ হয় হয় আৰু যেতিয়া আমি একোজন সৃষ্টিশীল ব্যক্তিক লগ পাওঁ আমাৰ সদায় সুধিব মন যায় আপোনালোকৰ ভৱিষ্যতৰ পৰিকল্পনা এতিয়া আৰু ভৱিষ্যতৰ পৰিকল্পনা বুলি একো নাই যিমান পাৰোঁ মানে হয়তো কাম কৰি যাম আৰু যদি সমাজক কেইখনমান ভাল ছবি দি যাব পাৰোঁ সেইখিনিয়ে আৰু ভৱিষ্যত পৰিকল্পনা বিশেষ আৰু এতিয়া ডাঙৰ পৰিকল্পনা একো নাই হয় আকৌ ছবি একক প্ৰদৰ্শনী কৰাৰ কিবা মই এই বছৰৰ শেষৰ ফালে গুৱাহাটীতে এখন কৰিম বুলি ভাবিছোঁ কাৰণ এতিয়াতো ধৰি লওক অলপ পৰিৱেশটো বেয়া হৈ আছে এখন প্ৰদৰ্শনী পাতিবলৈ গতিকে এই বছৰৰ শেষৰ ফালে চাওঁ কি কৰিব পাৰোঁ অসমৰ বিভিন্ন ঠাইৰ কথা মই ইমান বিশেষ নাজানো কিন্তু গুৱাহাটীত ছবি প্ৰদৰ্শনী এখন কৰিবৰ বাবে তাৰ লগত মিলাই এটা খুব সুন্দৰ আড্ডাৰ পৰিৱেশ গঢ়ি তুলিব পৰাকৈ ইয়াত কলা বিথীকা আছে বুলি ভাবেনে কলা বিথীকাটো আমাৰ আছে নথকা নহয় গুৱাহাটী আৰ্ট স্কুলত আছে আমাৰ ষ্টেট আৰ্ট গেলেৰী আছে কলাক্ষেত্ৰত আছে এনেকৈ কলা বিথীকা আছে প্ৰদৰ্শন কৰিব পৰা গতিকে গেলেৰীৰ অভাৱ নাই হয়তো আমাৰ এই গুৱাহাটীত কিন্তু দৰ্শকৰ অভাৱ আৰু প্ৰচাৰ মাধ্যমে আপোনালোকৰ চিত্ৰশিল্পীসকলৰ কাম কাজখিনি কিমান দূৰ তেওঁলোকে অগ্ৰাধিকাৰ দিয়ে প্ৰচাৰ মাধ্যমৰ বিষয়ে মই কওঁ কি এতিয়া আমাৰ প্ৰচাৰ মাধ্যমে হয়তো বৰ বেছি গুৰুত্ব দিয়া নাই বিশেষকৈ চিত্ৰকলা এতিয়া বাকী আপোনাৰ সংগীতে হওক চিনেমাই হওক য'ত যিমান প্ৰচাৰ মাধ্যমে গুৰুত্ব দিছে আমাৰ চিত্ৰকলাত বিশেষকৈ অসমত মানে প্ৰচাৰ মাধ্যমৰ এইটো বহুত হয়তো দুখ লগা আৰু এইটোও হ'ব পাৰে যে যিহেতু মানে কি আমাৰ ইয়াতে কলা সমালোচক নাই সেইটো কাৰণেতো হ'ব পাৰে বাকী কিন্তু মই বাহিৰত দেখিছোঁ প্ৰচাৰ মাধ্যমে যেতিয়াই মই বাহিৰত প্ৰদৰ্শন কৰিব গৈছোঁ প্ৰচাৰ মাধ্যমে যথেষ্ট মানে কি ছাপোৰ্ট দিয়ে প্ৰচাৰ মাধ্যমৰ যিটো সহযোগ এজন চিত্ৰশিল্পীৰ বাবে সেই সহযোগ খুব গুৰুত্বপূৰ্ণ হয় মহাশয় আৰু এটা কথা মোৰ আপোনাৰ পৰা জানিব মন গৈছে আপুনি স্বভাৱজাত এগৰাকী শিল্পী কাৰণ কোনো শিকোৱাৰ আগতে যোৰহাটৰ সেই স্কুলখনলৈ যোৱাৰ আগতে আপুনি প্ৰথমতে নিজে স্কেটছ কৰিছিলে নহয় আপুনি একো নাজানিছিলে তাৰ পাছত যোৰহাটৰ আনকি মই আৰ্ট স্কুল যে আছে সেইটো নাজানিছিলোঁ
তাৰপিছত যোৰহাটৰ সেই বিশেষ বৈশ্য তেখেতৰ ওচৰলৈ গ'ল, কিছুদিন শিকিলে, আকৌ আৰ্টিষ্ট গিল্ডলৈ আহিলে, তাতো আপুনি মাত্ৰ 6 মাহ ক্লাছ ল'লে। তাৰপিছত আপুনি ইমান সুন্দৰকৈ সকলোখিনি ছবি আপুনি আঁকি গ'ল। বিশেষকৈ আপোনাৰ ছবিত ৰঙৰ যি সমাহাৰ, সেই চিত্ৰৰসিকসকলে আপোনাৰ ছবিৰ ৰঙৰ সমাহাৰক খুব উচ্চ প্ৰশংসা কৰে। কিন্তু ছবি এখন আঁকিবলৈ এগৰাকী ব্যক্তি পদ্ধতিগত শিক্ষাৰ আৰু উচ্চ শিক্ষাৰ প্ৰয়োজন কিমান? মই মানে যিটো একাডেমিক যিটো শিক্ষা, সেইটো এতিয়া মই ভাবোঁ বহুত প্ৰয়োজন, মানে এতিয়াৰ সময়ত বহুত প্ৰয়োজন। ধৰি ল'লোঁ মই যিটো বস্তু আয়ত্ব কৰিবৰ কাৰণে মোৰ 4 বছৰ লাগিল, কিন্তু এটা আৰ্ট কলেজৰ ল'ৰাই হয়তো সেই 2 বছৰতে আয়ত্ব কৰিব। গতিকে একাডেমিকটো বহুত প্ৰয়োজন মই ভাবোঁ, কিন্তু অনুভৱটো বেলেগ বস্তু। আপোনাৰ অনুভৱ বেলেগ, পদ্ধতিগত শিক্ষা নাই এইটো, সেইকাৰণে কিন্তু এতিয়া একাডেমিক সেইটো বহুত দৰকাৰ বুলি মই ভাবোঁ। ক্লাছ 8ত আপুনি মাৰ্ঘেৰিটাৰ পৰা গুৱাহাটী অভিমুখী হ'ল। বহুত কথা তেতিয়া চাগে আপুনি ইমান গভীৰভাৱে ল'বলৈ শিকা নাছিল। হয়, এতিয়া যেতিয়া আপুনি সেই 8ম শ্ৰেণীৰ কিশোৰজন হৈ যায়, তেতিয়া কেনেকুৱা লাগে? কি সাহস আপোনাৰ, কোনে দিলে সেই সাহস আপোনাৰ মনৰ মাজত? সেইটো মানে কি অভাৱে মোক বাধ্য কৰাইছিলে। কাৰণ সেই ঠাইত থাকি এসাঁজ খোৱা এসাঁজ নোখোৱাই, তেতিয়া মোৰ কোনো উদ্দেশ্য নাই মই ক'ত যাম। যে মানুহ এজন পালোঁ, মই যোৰহাট গুচি আহিলোঁ। যোৰহাটত গৈ আৰু হয়তো ইঘৰ কাম কৰিলোঁ। এতিয়া কোনো উদ্দেশ্য নাই যে মই মাৰ্ঘেৰিটাৰ পৰা, কিন্তু মোৰ ঘৰখন বা মোৰ মা দেউতাক বা ভণ্টিকেইজনীক মই ভালকৈ ৰাখিব লাগে, সেই উদ্দেশ্য মই মানে ঘৰৰ পৰা ওলাই আহিছোঁ। বা শিল্পী হ'ম, আৰ্টিষ্ট হ'ম, সেইবুলিও মই ওলাই অহা নাই। মুঠতে অৰ্থৰ অভাৱৰ কাৰণে মই ওলাই আহিছোঁ। কিন্তু আপোনাৰ লগত এটা বিশেষ গুণ ৰৈ গৈছিল, সেইটো হ'ল আপুনি ছবি আঁকিছিল। ছবি আঁকিছিল আৰু এতিয়াও আঁকি আহিছে। কেতিয়াবা এনেকুৱা হয় জীৱনত কোনোবা একোজন বিশেষ ব্যক্তি পালে, তেওঁলোকৰ প্ৰভাৱে আপোনাৰ মনটোক, আপোনাৰ কামখিনিক আৰু আগুৱাই লৈ যায়। সেই সম্পৰ্কত আপুনি ইতিমধ্যে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ কথা ক'লে, আৰু প্ৰান্তিকত থাকোঁতে আপুনি বহুকেইজন বিশেষ ব্যক্তিৰ সান্নিধ্যই আপোনাক জীৱনটোক বহুত কথা শিকালে। কিন্তু মই যদি অকল চিত্ৰশিল্পৰ কথা কওঁ, কেৱল ছবিৰ কথা কওঁ, তেতিয়াহ'লে আপোনাৰ ছবি অঁকাৰ যিটো পদ্ধতি, আপুনি যেনেকৈ ছবি আঁকে, সেই ছবি অঁকাৰ দিশটোত কোনকেইজন বিশেষ ব্যক্তিৰ সান্নিধ্যই আপোনাক বিশেষভাৱে প্ৰভাৱান্বিত কৰিছে? এতিয়া এজন শিল্পী হিচাপে বা যিখিনি উৎসাহ উদ্দীপনা, মই গিল্ডৰ ছিনিয়ৰ আৰ্টিষ্টসকল, ননিবৰ পূজাৰী, আমিনুল হক বা তপন বৰদলৈ, এইখিনি মানুহৰ পৰা মই এইখিনি তেওঁলোকৰ পৰা বিশেষকৈ ননিদাই মোক যথেষ্ট, ননিবৰ পূজাৰীত মোক যথেষ্ট উৎসাহ দিছিলে। কিন্তু তাৰপিছত আপুনি ক'লে এইটো ষ্টাইলটোৰ কথা ক'লে ন, এই ষ্টাইলটো কেনেকৈ আহিলে? এইটো ষ্টাইলটো আচলতে এদিনত অহা বস্তু নহয়। আপুনি এটা জাৰ্ণি কৰি আছে, জাৰ্ণিত যাওঁতে যাতে আপোনাৰ যিখিনি অভিজ্ঞতা প্লাছ হৈ যাব, সেইখিনিৰ পৰা বস্তুটো মানে কি কৰোঁতে হয়। সঁচাকৈ মহাশয়, আপোনাৰ লগত আজি যিমানখিনি কথা আমি আলোচনা কৰিলোঁ, তাৰ পৰা এটা কথা মই হৃদয়েৰে উপলব্ধি কৰিছোঁ যে কামৰ অভিজ্ঞতাই, বিভিন্নজনক ব্যক্তিক লগ পোৱা জীৱনৰ অভিজ্ঞতাই আপোনাৰ চিত্ৰশিল্পী মনটোক পাকৈত কৰি তুলিছে, পৰিণত কৰি তুলিছে, আৰু তাৰ দ্বাৰা আপুনি ইমান সুন্দৰকৈ আগবাঢ়ি গৈছে। আপোনাৰ যিখন কৰ্মৰ পৃথিৱী দূৰদৰ্শনৰ মজিয়া, তাতো আপুনি ইমান সুন্দৰকৈ কাম কৰিছে, আৰু গুৱাহাটী আৰ্টিষ্ট গিল্ডত আপুনি নিজে কাম কৰিছে, ছাত্ৰ ছাত্ৰীসকলক শিকাইছে, তাৰ দ্বাৰা আপুনি খুব সুন্দৰকৈ সমাজলৈ অৰিহণা আগবঢ়াইছে। আৰু বিশেষকৈ মাই ভেলী, আপোনাৰ যিটো ছিৰিজ, সেই ছিৰিজটো চাবলৈ সকলোৱে বাট চাই আছে, কাৰণ সেই ছিৰিজৰ মাজেৰে আমি সেই শৃংখসকলক বিচাৰি পাম। আজি এই অনুষ্ঠানলৈ আপুনি আহিলে, আমাৰ খুব ভাল লাগিল। দৰ্শকসকল, এইজন আছিল বিশিষ্ট চিত্ৰশিল্পী শ্ৰীযুত দেৱানন্দ উলুপ ডাঙৰীয়া। আপোনালোকে নিশ্চয় অনুভৱ কৰিব পাৰিলে কেনেধৰণৰ প্ৰচেষ্টাৰে, কেনেধৰণৰ মানসিক শক্তিৰে আগবাঢ়ি গ'লে আজি এই অৱস্থিতিত দেৱানন্দ উলুপ ডাঙৰীয়া উপনীত হ'ব পাৰিছে। তেখেতৰ লগত কথা পাতি খুব ভাল লাগিল, আৰু তেখেতৰ লগত কথা পাতি আমি বহু কথা শিকিলোঁ। ঐকান্তিক প্ৰচেষ্টা যে
যিকোনো এটা পৰ্যায়লৈ এজন ব্যক্তিক লৈ যোৱাৰ মূল চাবিকাঠি সাহস একাগ্ৰতা এই শব্দবিলাকে যে এগৰাকী ব্যক্তিক এটা পৰ্যায়লৈ লৈ যাব পাৰে তাৰ এক জীৱন্ত নিদৰ্শন আমাৰ আজি অতিথি শ্ৰীযুত দেৱানন্দ উলুপ ডাঙৰীয়া আমি কথা পাতিলোঁ আমাৰ কথা পাতি ভাল লাগিল আমি আশা ৰাখিছোঁ আমাৰ এই অনুষ্ঠানটো উপভোগ কৰি আপোনালোকৰ নিশ্চয় ভাল লাগিল আপোনালোক সকলোৰে পৰা আৰু মোৰ অতি সন্মানীয় এজন চিত্ৰশিল্পীৰ পৰা বিদায় লৈছোঁ ধন্যবাদ মহাশয় ধন্যবাদ